তো ফেসবুক লাইভটো অখিল গগৈ চাই ভাল লাগে আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয় তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে গতিকে কালি এটো মই চাইছো আৰু মই অখিল গগৈৰ ফেসবুক সদায় ৰাতি চাওঁৱে আৰু সেইটো কোনো সিৰিয়াস কথাৰ কাৰণে তেওঁ নিদিয়ে সেইটো তেওঁ মানুহক এন্টাৰটেইন কৰিবৰ কাৰণে দিয়ে গতিকে এইটো কোনো গুৰুত্ব দি লাভ নাই এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে অখিল গগৈৰ ফেসবুক লাইভটো খুলি চাব মনটো ভাল লাগিব অখিল গগৈৰ কথাত কোনেও কতো গুৰুত্ব নিদিয়ে অখিল গগৈক ৰাতি চাব লাগে মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে অখিল গগৈক চাব লাগে আৰু চালে মনটো অলপ ভাল লাগিব গতিকে অখিল গগৈ যেনেকৈ আমাৰ মানে মনটন বেয়া লাগিলে আমি গান শুনো না তেনেকৈ মনটন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব ফেসবুক লাইভ শুনিব মানুহক জহনি কুকুৰ সব গালি পায় গতিকে তেওঁৰ এটো এনজয় কৰা বস্তু আপোনালোকে এটো এনজয় কৰিব আৰু সিৰিয়াস নহব অখিল গগৈ প্ৰেছ মিট অখিল গগৈৰ ভাষণ অখিল গগৈৰ ফেসবুক লাইভ যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকিব তেতিয়া চাব এতিয়া হয়তো ভাল নালাগিব দিনতটো সব ব্যস্ত হৈ থাকে ৰাতি যেতিয়া কাম বন কৰি গা পা ধুই মই লাইভটো চাম আৰু মই প্ৰায়ে চাওঁ মোৰ ভাল লাগে কালিও চাইছো মই ৰিফ্ৰেছ লাগে মনটো আপুনি এনজয় কৰিব পাৰে অখিল গগৈ এজন গুড এন্টাৰটেইনাৰ গতিকে আপুনি এন্টাৰটেইন কৰক